সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আচলতে যি ধৰণে আৰক্ষীয়ে হেণ্ডকাপ লগাই কালি ডিব্ৰুগড়ৰ বিভিন্ন আৰক্ষী থানালৈ ঘূৰাই লৈ ফুৰিছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি অনুভৱ কৰিছোঁ। প্ৰথম কথা হৈছে যে কোনোবা এটা সামান্য এটা গোচৰত মাৰপিটৰ দৰে এটা ঘটনাত এখন এজাহাৰ দাখিল হ'লেই যদি শংকৰজ্যোতি বৰুৱাৰ দৰে নেতাক এনেধৰণে হেণ্ডকাপ লগাবলৈ অসম আৰক্ষীয়ে চেষ্টা কৰে, সেইটো মই ভাবোঁ যে অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনৰ বাবে অত্যন্ত চিন্তনীয় এটা বিষয়। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে তেওঁ অৱগত নহয় বিষয়টোত। গতিকে কাৰ নিৰ্দেশত অসম আৰক্ষীয়ে এনেকুৱা কাম কৰে, এই কথাবিলাক মই ভাবিছোঁ অসমৰ ৰাইজে জনা প্ৰয়োজন আছে। কাৰণ যিকোনো এজন ৰাইজৰ মাজত থকা ব্যক্তিক নাইবা নেতাক ইচ্ছা কৰি অসম আৰক্ষীয়ে যদি হেণ্ডকাপ লগাই তেওঁৰ পদমৰ্যাদা, তেওঁৰ সামাজিক মৰ্যাদা নিশেষ কৰিবলৈ চেষ্টা কৰিব, তেতিয়া সকলোৰে বাবে এইটো চিন্তনীয় কথা। কাৰণ মাৰপিটৰ দৰে ঘটনা, এই ধৰণৰ ঘটনা বিভিন্ন ক্ষেত্ৰত হৈ যায় আৰু কেতিয়াবা কাৰোবাৰ ওপৰত ভুৱা গোচৰো ৰুজু হৈ যাব পাৰে। কিন্তু সেইবুলিয়ে সেই ব্যক্তিজনক যদি হেণ্ডকাপ লগাই এনেধৰণে তেওঁৰ সামাজিক মৰ্যাদা নিশেষ কৰাৰ চেষ্টা কৰে, তো তাৰ বিষয়ে মই ভাবোঁ যে খুব উচ্চস্তৰীয় তদন্তৰ প্ৰয়োজন আছে। আচলতে কাৰ নিৰ্দেশত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকীয়ে শংকৰজ্যোতি বৰুৱাৰ হেণ্ডকাপ লগাবলৈ বাধ্য হ'ল, তাৰ ওপৰত এটা মই ভাবোঁ যে নিশ্চিতভাৱে তদন্ত হ'ব লাগে আৰু এইটো স্পষ্ট হোৱা খুব প্ৰয়োজন। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আচলতে যি ধৰণে আৰক্ষীয়ে হেণ্ডকাপ লগাই কালি ডিব্ৰুগড়ৰ বিভিন্ন আৰক্ষী থানালৈ ঘূৰাই লৈ ফুৰিছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি অনুভৱ কৰিছোঁ। প্ৰথম কথা হৈছে যে কোনোবা এটা সামান্য এটা গোচৰত মাৰপিটৰ দৰে এটা ঘটনাত এখন এজাহাৰ দাখিল হ'লেই যদি শংকৰজ্যোতি বৰুৱাৰ দৰে নেতাক এনেধৰণে হেণ্ডকাপ লগাবলৈ অসম আৰক্ষীয়ে চেষ্টা কৰে, সেইটো মই ভাবোঁ যে অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনৰ বাবে অত্যন্ত চিন্তনীয় এটা বিষয়। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে তেওঁ অৱগত নহয় বিষয়টোত। গতিকে কাৰ নিৰ্দেশত অসম আৰক্ষীয়ে এনেকুৱা কাম কৰে, এই কথাবিলাক মই ভাবিছোঁ অসমৰ ৰাইজে জনা প্ৰয়োজন আছে। কাৰণ যিকোনো এজন ৰাইজৰ মাজত থকা ব্যক্তিক নাইবা নেতাক ইচ্ছা কৰি অসম আৰক্ষীয়ে যদি হেণ্ডকাপ লগাই তেওঁৰ পদমৰ্যাদা, তেওঁৰ সামাজিক মৰ্যাদা নিশেষ কৰিবলৈ চেষ্টা কৰিব, তেতিয়া সকলোৰে বাবে এইটো চিন্তনীয় কথা। কাৰণ মাৰপিটৰ দৰে ঘটনা, এই ধৰণৰ ঘটনা বিভিন্ন ক্ষেত্ৰত হৈ যায় আৰু কেতিয়াবা কাৰোবাৰ ওপৰত ভুৱা গোচৰো ৰুজু হৈ যাব পাৰে। কিন্তু সেইবুলিয়ে সেই ব্যক্তিজনক যদি হেণ্ডকাপ লগাই এনেধৰণে তেওঁৰ সামাজিক মৰ্যাদা নিশেষ কৰাৰ চেষ্টা কৰে, তো তাৰ বিষয়ে মই ভাবোঁ যে খুব উচ্চস্তৰীয় তদন্তৰ প্ৰয়োজন আছে। আচলতে কাৰ নিৰ্দেশত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকীয়ে শংকৰজ্যোতি বৰুৱাৰ হেণ্ডকাপ লগাবলৈ বাধ্য হ'ল, তাৰ ওপৰত এটা মই ভাবোঁ যে নিশ্চিতভাৱে তদন্ত হ'ব লাগে আৰু এইটো স্পষ্ট হোৱা খুব প্ৰয়োজন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।